নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনাৰ বাৰু জিঅ' সিম কাৰ্ড আছে নেকি? আপোনাৰ যদি জিঅ' সিম কাৰ্ড আছে আৰু আপুনি যদি IPL খেল চাই ভাল পায় বাই চান্স, তেন্তে আপোনালোকৰ বাবে জিঅ'ৰ ফালৰ পৰা তিনিটা বিশেষ অফাৰ আগবঢ়াইছে আৰু এই তিনিটা অফাৰে মই আপোনালোকক গ্যাৰান্টি দি ক'ব পাৰো আপোনালোকে জিঅ' সুমা এটা দিবলৈ মন কৰিব, মুকেশ আম্বানীক সুমা এটা দিবলৈ মন কৰিব এই তিনিটা অফাৰৰ ফলত। আপোনালোকৰ হাতত যদি জিঅ' সিম কাৰ্ড আছে আৰু আপোনালোকে বাই চান্স যদি IPL খেল চাই ভাল পায়, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে। আৰু পাৰিলে আপোনালোকৰ কোনোবা এজন ফেন সাৰ্কুলৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিজনেও আপোনাৰ নিচিনা পাগলৰ দৰে IPL খেল চাই ভাল পায়। তো IPL খেল চাই ভাল পোৱা সকলৰ বাবে আৰু যিসকলে জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে ওলাইছে প্ৰায় তিনিটাকৈ ভাল খবৰ। তিনিওটা ভাল খবৰনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ, আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। বৰ্তমান সময়ত মানুহে IPL খেল টিভিতকৈ বেছি মোবাইলত চায় আৰু বহু সংখ্যক লোকে টিভিটো চায়। আপোনালোকে বাৰু ক'ত চাই কমেন্ট এটা কৰি জনাব। ম্যাক্সিমাম লোকে মোবাইলতে চায়, কাৰণ যিবিলাক মানুহে নেকি বাহিৰত কাম কৰি থাকে তো তেওঁলোকে টিভিৰ বাবে ওয়েট কৰি নাথাকে। কোনোবা এজন দোকানীয়ে হৈ গ'ল তো তেখেতে টিভিৰ বাবে ওয়েট নকৰে, মোবাইলতে IPL খেলখন লগাব, এফালে কামো কৰি থাকিব, মোবাইলতে IPL খেলখনো চাই থাকিব। তো তেনে ক্ষেত্ৰত মোবাইলত চাবৰ বাবে কি হয়, ঢেৰ আপোনাক ইন্টাৰনেটৰ প্ৰয়োজন হয়, হয় নে নহয়? আপোনাক ধামাকা মানে পইচাৰ প্ৰয়োজন হয়, কাৰণ আপোনালোকে 5G চলাব লাগিব, তেতিয়াহে হাই স্পীডত ঘূৰিব আৰু আপোনালোকে লো কোৱালিটিত চাবলৈ মন নাযাব। এতিয়া এটা বিৰাট ডাঙৰ অফাৰ দিছে জিঅ' ফালৰ পৰা। জিঅ'ই কৈছে আপোনালোকে যদি 349ৰ ৰিচাৰ্জ কৰে তেন্তে আপোনালোকে লাভ কৰিব 4K কোৱালিটি। 90 দিনৰ জিঅ'ৰ আপোনালোকে ছাবস্ক্ৰিপশ্যন লাভ কৰিব। জিঅ' হটষ্টাৰৰ আপোনালোকে ছাবস্ক্ৰিপশ্যন লাভ কৰিব 90 দিনৰ। 4K কোৱালিটিত চাব পাৰিব। আনলিমিটেড 5G ডাটা আপোনালোকে লাভ কৰিব 64 kbps আৰু লগতে আপোনালোকে ডেইলি 2GB কৈ ডাটা লাভ কৰিব। এতিয়া আপোনালোকক 2GB ডাটাৰ প্ৰয়োজন নাই, আনলিমিটেড 5G ডাটা দিছে। আপোনালোকক 4K কোৱালিটিত চাব পৰাকৈ জিঅ' হটষ্টাৰ এনেবল কৰি দিছে। গতিকে লোকচান নাই, প্ৰফিটেই প্ৰফিট। আপোনালোকে যদি 17 মাৰ্চৰ পৰা 30 মাৰ্চৰ ভিতৰত ৰিচাৰ্জ কৰে তেতিয়াহে কিন্তু এই অফাৰটো পাব, নহলে আকৌ অফাৰটো নাপাব। যদি ৰিচাৰ্জ নাইকিয়া হৈ আছে তেন্তে শীঘ্ৰেই আপোনালোকে ৰিচাৰ্জ কৰক। এইটো হৈ গ'ল প্ৰথমটো সুবিধা। আগবাইছো দ্বিতীয়টো সুবিধাৰ বাবে। এই সুবিধাটো আপোনালোকে লাভ কৰিব মাত্ৰ 299ৰ ৰিচাৰ্জ প্লেন কৰিলে। 299ৰ যদি আপোনালোকে ৰিচাৰ্জ পেক কৰে তেতিয়া আপোনালোকে এই ফেচিলিটিটো লাভ কৰিব পাৰে। আৰু এই ফেচিলিটিটো মোৰো অফাৰ আহিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ ঘৰত অলৰেডি এটা জিঅ' ফাইবাৰ আছে, সেইবাবে মই এই ফেচিলিটি লাভ নকৰিলোঁ। যিসকলে নেকি ঘৰত চায়, যিসকলে টিভিত চায়, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। জিঅ'ৰ তৰফৰ পৰা কৈছে আপোনালোকে যদি 17ৰ পৰা 30 মাৰ্চৰ ভিতৰত 299ৰ ৰিচাৰ্জ কৰে তেন্তে আপোনালোকে লাভ কৰিব 90 দিনৰ বাবে জিঅ'ৰ হটষ্টাৰৰ ছাবস্ক্ৰিপশ্যন একেবাৰে বিনামূলীয়াকৈ। তাৰ লগতে 50 দিনৰ আপোনালোকে ফ্ৰী ট্ৰায়েল লাভ কৰিব জিঅ' ফাইবাৰৰ আৰু আপোনালোকে ট্ৰুলি পুৰা আনলিমিটেড 5G ডাটা লাভ কৰিব বুলি জনাইছে। 299 যদি ৰিচাৰ্জ কৰে তেন্তে আপোনালোকে আপোনালোকৰ ঘৰত এটা জিঅ'ৰ হটস্পট বুলি ক'লে বেয়া নহয়, হটস্পট লাভ কৰিব, য'ত আপোনালোকে 800টা টিভি চেনেল লাভ কৰিব, প্ৰায় 18টা OTT প্লেটফৰ্ম লাভ কৰিব। 50 দিনৰ কাৰণে আপোনালোকে লাভ কৰিব এই ফেচিলিটি। 50 দিনৰ কাৰণে 299ৰ ৰিচাৰ্জত আপোনালোকে এই অফাৰটো পাব। তাৰ বাবে কি কৰিব লাগিব, 17 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত 299 ৰিচাৰ্জ কৰিব লাগিব। আৰু তাৰ পাছত আপোনালোকে মাই জিঅ' এপছটো খুলি তাতে মাই জিঅ' এপছৰ একেবাৰে কৰ্নাৰত চাব এটা ক্লেইম আহি থাকে, তাক ক্লিক কৰি আপোনালোকে ক্লেইম কৰিব লাগিব। মোৰ যিহেতু অলৰেডি এটা আছে তো মই সেইবাবে এই অফাৰটো নাপালোঁ, আপোনালোকে পাব পাৰে 50 দিনৰ কাৰণে। তো আপোনালোকে ৰিচাৰ্জ কৰি এই অফাৰটো ক্লেইম কৰিব। আগবাইছো একেবাৰে শেষৰটো অফাৰৰ ফালে। আৰু এই অফাৰটো যে মুকেশ আম্বানীৰ ঘৈণীয়েকে ল'ব বিচাৰিলেও ল'ব পাৰিব। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ পত্নী ৰিণিকী ভূঞা শৰ্মায়ো ল'ব বিচাৰিলে এই সুবিধাটো ল'ব পাৰিব। দ্যাট মিন্স এই অফাৰটো সকলোৰে বাবে
প্ৰযোজ্য হ'ব সকলোকে এই সুবিধাটো দিয়া হ'ব আপোনালোকে কৈছো দুৰ্দান্ত যদি আইপিএল খেল চাই ভাল পায় পাগলৰ নিচিনা যদি আপোনালোকে আইপিএল খেল চাই ভাল পায় তেন্তে আপোনালোকে ল'ব পাৰে 1111 টকা দি মানে 111 দি এটা জিঅ' এয়াৰ ফাইবাৰ মানে জিঅ'ৰ এটা হটস্পট আপোনালোকে বা জিঅ'ৰ এটা ব্ৰডবেণ্ড আপোনালোকে ল'ব পাৰে এই সময়ছোৱাত আইপিএলৰ সময়ছোৱাত 1111 টকা দি আপোনালোকে ল'ব পাৰে এটা জিঅ'ৰ হটস্পট য'ত আপোনালোকে 50 দিনৰ ফ্ৰী আনলিমিটেড ডাটা লাভ কৰিব য'ত আপোনালোকে প্ৰায় 800টা OTT প্লেটফৰ্মৰ সুবিধা লাভ কৰিব 800টা টিভি চেনেলৰ সুবিধা লাভ কৰিব আৰু প্ৰায় 18টা OTT প্লেটফৰ্মৰ সুবিধা আপোনালোকে লাভ কৰিব আৰু 50 দিন আদায় হৈ যোৱাৰ পাছত আপোনালোকে 599 টকাকৈ প্ৰত্যেক মাহে ৰিচাৰ্জ কৰিলে ঘৰত যিমান খোপা আপোনাৰ মোবাইল নাম্বাৰ আছে গুটেই খোপাই চলাব পাৰিব লগতে আপোনালোকে এটা আগৰ দিনৰ যে ফোন কৰিব পৰা ৰিসিভাৰ আনি আপোনালোকে আনলিমিটেড কলিং কথা পাতিব পাৰিব আপোনালোকে এটা সেটঅপ বক্স লাভ কৰিব মাত্ৰ 1111 টকা মানে 1111 ত আপোনালোকে ইমানখিনি ফেচিলিটি লাভ কৰিব আপুনি যদি দুৰ্দান্ত আইপিএল খেল চাই ভাল পায় তেন্তে আপোনালোকৰ বাবে কিন্তু এই তিনিটা অফাৰেই বিৰাট ধামাকাদাৰ বুলি মই ভাবো বিৰাট ধামাকাদাৰ অফাৰ দিছে জিঅ'ৰ ফালৰ পৰা সকলোকে হটষ্টাৰ আগতে কিনিব লাগে কিন্তু এতিয়া হটষ্টাৰ একেবাৰে বিনামূলীয়া কৰি দিছে 299 ৰিচাৰ্জ ভৰালে 349 ৰিচাৰ্জ ভৰালে ইয়াতকে আৰু কি লাগে তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলৈকে খবৰ ইমানটোৱে আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এনে কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ সাজলি বিৰাম কিছু ধন্যবাদ জয়